চাওক বিগত বছৰ ধৰি তিতাবৰ ধুদৰালি আৰু যি বেপাৰী চুক সংযোগী পথ এই পথটোৰ বাবে জীয়াতু ভুগিছিল পথচাৰীয়ে বিভিন্ন সময়ত চৰকাৰক আবেদন নিবেদন কৰাৰ পাছত আচলতে এই পথটো নিবিদা লাভ কৰিছিল গোহাঁই উপাধিৰ এজন ঠিকাদাৰে কিন্তু ঠিকাদাৰে পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে মোৰ সতীৰ্থক প্ৰথমতে এই পথটোৰ পৰিৱেশ দেখাম এজাক বৰষুণতে আচলতে পথটোৰ যি দাঁতি কাষ আছে দাঁতি কাষ সম্পূৰ্ণভাৱে উটি গৈছে ইয়াৰ কোনো কাষত কোনো নৈ নাই বা নদী নাই এই নৈ পানীৰে উটুৱাই নিবলৈ এজাক বৰষুণতে মই পুনৰ কৈছোঁ এজাক বৰষুণতেই আচলতে পথটোৰ যি দাঁতি কাষ আছে এই দাঁতি কাষ সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছিল মই পলম নকৰি স্থানীয় কিছু লোক আছে তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম এটা ওচৰলৈ আহিলে সুবিধা হ'ব এই কওকচোন কেনেকুৱা ধৰণৰ হয় নমস্কাৰ কৈছে মোৰ মানে ঠিকাদাৰ আপোনাৰ গম পাইছেনে আগতে আপোনাৰ এই পুলৰ কাম কৰিলে কালভাৰ কাম কৰিলে তাত আপোনাৰ চৰাইপানী বালি লগালে মই তেতিয়া ক'লোহি সেইবিলাক দাদা এইটো ভুল হৈছে এইটো কাম কৰিব নালাগিছিলে আমাৰ গাঁৱৰে দুজন তিনিজন ওলাই আহিলে বহুত ৰাইজ ওলাই আহিলে তেওঁলোকে মই কৈ থৈ যোৱাৰ পিছতো আপোনাৰ চৰাইপানী বালিয়ে ইউজ কৰিলে তেওঁলোকে গম পাইছেনে সেইটো কথা গ'ল তাৰপৰা চেন কেবল মাৰি আছে চেন কেবলৰ মই কৈছোঁ চেন কেবলটো মাজে মাজে পাতলা হৈছে নেকি আপোনালোকৰ অকণমান চাই দিব দেই আনোৱাৰ হুছেইন বুলি আছিলে সি ঠিকাদাৰ এইটো আনোৱাৰ হুছেইন আছে ৰৈ পেলাই আনোৱাৰ হুছেইন যেতিয়া আহে আৰু ঠিকাদাৰ আহে লগত মই যেতিয়া আহোঁ ঠিকাদাৰ পলাই দিয়ে মনে মনে গম পাইছেনে নতুবা সেইফালে যাবগৈ নতুবা এইচাইডে গৈ যায়হি সেইটো মানে ঠিকাদাৰ বহুত দুৰ্নীতি কাম কৰিছে এইটো বহুত দুৰ্নীতি কাম কৰিছে মই হয় আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ লগত আছে আৰু এজন জ্যেষ্ঠ ব্যক্তি দাদাক আপোনাৰ চলাইছোঁ কি ক'ব গোটেই পথটো দেখিছে এজাক বৰষুণতে গোটেই পথটো খহি গ'ল এইটো তাৰমানে কথা হ'লে ধুন্দৰালি বেপাৰী চুক সংযোগী পথটো এইটো তেওঁলোকে একেবাৰে নিম্নমানৰ কাম কৰিছে বুলি ক'বই লাগিব যিহেতু নেকি ৰাস্তাটো তেওঁলোকে আৰ্ট ফিলিং নকৰিলে আৰ্ট ফিলিং কৰাহেঁতেন ৰাস্তাটো ওখ হ'লহেঁতেন তেতিয়া পানীয়ে এই ৰাস্তাটো বুঢ়াই এই শিলগুটি বালি মাটি এইবিলাক উটুৱাই নি পথাৰত কেতিয়াও পেলাব নোৱাৰিলেহেঁতেন কিন্তু তেওঁলোকৰ গাফিলতি হ'ল তেওঁলোকে আগত এডোখৰ সেয়া মেটেল দিয়া সেই কি বোলে ব্লেক টেপ দিয়া ৰাস্তা আছে তেওঁৰ লেভেলত তেওঁলোকে বনাব লাগিছিলে কিন্তু তাৰ লেভেলত তেওঁলোকে নবনাই পেলাই তেওঁলোকে নিজৰ খেয়াল খুচি মতে আহি ৰাস্তাটো বনালেগৈ চৰকাৰে কি জনাব চৰকাৰে এইটো পুনৰ এটা অনুসন্ধান কৰি ৰাস্তাটো অদূৰ ভৱিষ্যতে এটা সুন্দৰ পথ নিৰ্মাণ কৰাৰ আমি পোষকতা কৰিছোঁ আৰু সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতসকলে অনতিপলমে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা ৰাস্তাটো অনুসন্ধান কৰি বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ হয় ধন্যবাদ জনাইছোঁ আমাৰ লগত আছে আৰু এজন ব্যক্তি তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম গোটেইখিনি দেখিছে পথটো এজাক বৰষুণতে পথৰ যি দাঁতি কাষ আছে দাঁতি কাষ সম্পূৰ্ণৰূপে উটি গৈছে হয় বিষয়টো বৰ স্পৰ্শকাতৰ আজি ধুদৰালিৰ পৰা বেপাৰী চুক সংযোগী যিটো পথ এই পথটো এই ৰাইজৰ বহু বছৰৰ কষ্টৰ বিনিময়ত চৰকাৰক আবেদন নিবেদন কৰাৰ পিছত এই পথটো চৰকাৰে আবণ্টন দিলে আবণ্টন দিয়াৰ পিছত গাঁওবাসী যথেষ্ট উৎফুল্লিত হ'ল তাৰপিছতে আহি ৰাস্তা পথ নিৰ্মাণ কৰিবলৈ মানে ঠিকাদাৰক দিলে আৰু যিজন গোহাঁই উপাধিৰ ঠিকাদাৰজনে পালে পাই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে চেন গেভেল মাৰিলে বৰ্তমান চেন গেভেলৰ কাম কৰি আছে এইটো ফেভাৰ ব্লক হ'ব বুলি আমি জানিব পাৰিছোঁ এতিয়া চেন গেভেলৰ কাম কৰি থাকোঁতে আজি কেইদিনমানৰ আগতে এজাক বৰষুণতে এই যি চেন গেভেল মানে মাৰিলে এই ৰাস্তাটো সেই এজাক বৰষুণতে গোটেই ৰাস্তাটো উটি গ'ল চেন গেভেল উটুৱাই নিলে কাষৰ মাটি খহাই পথাৰত পেলালেগৈ গতিকে এই ইমান নিম্নমানৰ কাম মানে কৰিলে গতিকে ৰাস্তাটো নিৰ্মাণ কৰি থকা অৱস্থাতেই আপোনালোকে দেখিছে আপোনাৰ ছবিৰ কথা ক'ব গতিকে গোটেই ৰাস্তাটো মানে গেভেলৰ পৰা মাটি বা গোটেইখিনি খহাই লৈ গুচি গ'ল গতিকে আমি ভাবোঁ যে এজন ঠিকাদাৰ যেতিয়া এটা গাঁৱৰ পথ যেতিয়া নিৰ্মাণ কৰিবলৈ পায় তেওঁ যথেষ্ট সম্ভৱ উৎফুল্লিত হয় এইটো কাৰণেই যে গাঁওবাসীয়ে বহু বছৰ প্ৰতিবাদ কৰাৰ পিছত এটা ৰাস্তা পায় আৰু ৰাস্তাৰ পিছত সেই ৰাস্তাটো যেতিয়া বনাবলৈ আৰম্ভ কৰে তেতিয়া গাঁওবাসী উৎফুল্লিত হয় যে আমাৰ ৰাস্তাটো ভাল হ'ব কিন্তু সেই ঠিকাদাৰজনে মানে গাঁৱৰ ৰাস্তাটোত কি কৰে আপোনাৰ মানে দুৰ্নীতি কৰিবলৈ বা মানে বেয়াকৈ বনাবলৈ বা তাত কিবা মানে গাফিলতি কৰিবৰ কাৰণে সুবিধা বুজি এই সুবিধাটো আচলতে আদায় কৰে গতিকে আমি দাবী জনাইছোঁ এই যি ৰাস্তা সম্পূৰ্ণ গেভেল উটুৱাই লৈ গ'ল কাষৰ মাটি খহাই লৈ গ'ল ইয়াক পৰ্যাপ্ত পৰিমাণে মানে কোনো ক্ষতি নোহোৱাকৈ পুনৰ নিৰ্মাণ কৰক লৱাবৰৰ লোক নিৰ্মাণ বিভাগ ইটাবৰৰ প্ৰশাসন সকলোৱে আহি এই ৰাস্তাটো নিজেই প্ৰত্যক্ষ কৰি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ নিজেই প্ৰত্যক্ষ কৰি এনে ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ লগতে অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় শূন্য সহনশীলতাৰ কথা কয় গতিকে তেনে ক্ষেত্ৰত এনে ঠিকাদাৰৰ বিৰুদ্ধে
আইনগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ঠিকাদাৰ লাইচেন্স পৰ্যন্ত যাতে কেঞ্চেল কৰে বিষয়টো তদন্ত কৰি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আপোনালোকৰ জৰিয়তে আবেদন জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে স্থানীয় যিসকল লোক আছে তেওঁলোকে খুব প্ৰকাশ কৰিছে যে বিগত দিন সময়ত এই পথটো যিসকল পথচাৰী আছিল এই পথচাৰীয়ে যিহেতু ভুগিছিল, কিন্তু বহু আবেদন নিবেদন কৰাৰ পাছত এই পথটো লাভ কৰিছিল। কিন্তু এতিয়া ঠিকাদাৰ বা বিভাগীয় কৰ্তৃপক্ষই মিলি যি লুণ্ঠনাৰ চলাইছে, সেই লুণ্ঠনাৰ বিৰুদ্ধে আচলতে অসমৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰি এই পথটো যাতায়াত কৰিবৰ বাবে সুব্যৱস্থা কৰিবলৈ সকলোৱে এতিয়া আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।